Hello students, কি খবৰ সকলোৰে? তোমালোকে চাই আছা অধ্যয়ন আসাম ইউটিউব চেনেল আৰু আজি আমি ক্লাছ 7 ৰ ইংৰাজী পাঠ্যপুথিৰ সপ্তমটো লেসন আ চাইল্ড বিউটি এই লেসনটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনি জানিবলৈ ট্ৰাই কৰিম। কিন্তু তাৰ আগতে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন দেখিছা সেই বেল আইকনটো অন কৰি দিয়া। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশন তোমালোকে পাই থাকিবা। তো বেছি সময় নষ্ট নকৰি আহা আমি লেসনটোৰ ফালে আগবাঢ়ো। আ চাইল্ড বিউটি এটা শিশুৰ সৌন্দৰ্য। ই হৈছে এটা সুন্দৰ গল্প। আকবৰ আৰু বীৰবলৰ সাধু তোমালোকে নিশ্চয়কৈ আগতেও শুনিছা। তো এইটো এটা আকবৰ আৰু বীৰবলৰ সাধুৱে হয়। বীৰবলে নিজৰ বুদ্ধিৰ জৰিয়তে নিজৰ তীক্ষ্ণতাৰ জৰিয়তে আকবৰে দিয়া যিকোনো কাম সমাধা কৰিব পাৰিছিল। তো এই যেটো সাধু চাইল্ড বিউটি এই সাধুটো বীৰবলে আকবৰক নিজৰ নাতি পুত্ৰই যে সৌন্দৰ্য নহয় আন শিশুসকলো যে সৌন্দৰ্য হয় সেই কথা আকবৰক বুজাবলৈ সক্ষম হৈছিল নিজৰ বুদ্ধিৰ জৰিয়তে। ইয়াতে এখন ফটো দেখিছা তোমালোকে, এইজন হৈছে আকবৰ আৰু এইজন হৈছে বীৰবল। লগতে এগৰাকী মাতৃ আছে আৰু মাতৃৰ কোলাত এটি শিশু আছে। তো আহাচোন আমি জানিবলৈ ট্ৰাই কৰোঁ যে সাধুটোত কি কোৱা হৈছে। প্ৰথমে আমি ফাৰ্ষ্ট পেৰাগ্ৰাফটো পঢ়ি লওঁ আহা। Emperor Akbar was very happy as his son Salim had a son. The king was very fond of his grandson. He spent hours playing with the child and had started neglecting the affair of the state. Whenever he came to the court, he would discuss only his grandson. He used to say, "There is no child more beautiful than my grandson." Everyone agreed with Akbar, except Birbal, as they were scared of the king. Birbal remarked, "Huzur, the young prince is very beautiful, but all parents find their children beautiful." প্ৰথম পেৰাগ্ৰাফটোত কি কোৱা হৈছে যে এম্পেৰৰ আকবৰ সম্ৰাট আকবৰ বহুত সুখী হৈছিল কাৰণ তেওঁৰ পুত্ৰ সালিমৰ এটা পুত্ৰ সন্তান জন্ম হৈছিল। ৰজাই নিজৰ নাতিক অতি আদৰ কৰিছিল বা মৰম কৰিছিল। তেওঁ বেছিভাগ সময় সেই শিশুটিৰ লগতে খেলি পাৰ কৰিছিল আৰু তেওঁৰ যি ৰাজ্যৰ কামকাজ আছিল, যিখিনি ৰাজ্যৰ বিষয় আছিল সেই বিষয়বোৰক নেগলেক্ট কৰিবলৈ লৈছিল। মানে তেওঁ সেই কাম-কাজ বিষয়সমূহৰ প্ৰতি ইগনৰ কৰিছিল। অকল তেওঁ নিজৰ নাতিয়েকৰ লগতে খেলি সময় পাৰ কৰিছিল। যেতিয়া তেওঁ কোৰ্টলৈ আহিছিল, যেতিয়া তেওঁ ৰাজসভালৈ আহিছিল, তেওঁ সেই বিষয়বোৰ ডিসকাস কৰাৰ পৰিৱৰ্তে কি কৰিছিল, সেই বিষয়বোৰ আলোচনা কৰাৰ পৰিৱৰ্তে অকল তেওঁৰ যি নাতি আছিল সেই নাতিৰ কথাকেই আলোচনা কৰি আছিল। তেওঁ কৈছিল, মানে ৰজাই কৈছিল যে তেওঁৰ নাতিতকৈ কোনো শিশুৱে ধুনীয়া নহয়। এই কথাত সকলোৱে কি কৰিছিলে, হয় ভৰ দিছিলে। কাৰণ ইয়াত কি কৈছে যে এজ দে ৱেৰ স্ক্ৰেড অফ কিং, ৰজাক ভয় কৰি সকলোৱে এই কথাত হয় ভৰ দিছিল। কোনটো কথাত, যে ৰজাই যিটো কৈছিলে যে তেওঁৰ নাতিনীয়েকে চবতকৈ ধুনীয়া, আন কোনো শিশুৱেই ধুনীয়া নহয়, এই কথাটোত সকলোৱে হয় ভৰ দিছিল কাৰণ ৰজালৈ ভয় কৰি। কিন্তু একচেপ্ট বীৰবল, মানে বীৰবলৰ বাহিৰে সকলোৱে হয় ভৰ দিছিল। বীৰবল ৰিমাৰ্ক, বীৰবলে মন্তব্য দিলে, কি দিলে, যে হুজুৰ, দ্য য়ং প্ৰিন্স ইজ ভেৰি বিউটিফুল, ৰাজকুমাৰ বহুত ধুনীয়া, এইটো কথা মই মানি লৈছোঁ। বাট অল পেৰেণ্টছ ফাইণ্ড দেয়াৰ চিলড্ৰেন বিউটিফুল, মানে সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ধুনীয়া দেখে। আকবৰ বিকম এংৰি when he heard this. How dare you say this, Birbal? No child is more beautiful than my grandson. One minister then said, "Tomorrow let us all bring a child who we think is beautiful. Then we can judge for ourselves." বীৰবলে যেটো ক'লে যে সকলো পেৰেণ্টছেই, সকলো মাক দেউতাকেই তেওঁলোকৰ সন্তানক ধুনীয়া দেখে। এই কথা শুনি বীৰবলৰ এই কথা শুনি আকবৰৰ অতি খং উঠিল আৰু ক'লে, "হাউ ডেয়াৰ ইউ চে দিছ বীৰবল? বীৰবল, তুমি এইটো কেনেকৈ ক'ব পাৰিলা? তোমাৰ কি ইমান সাহস যে এইটো কথা ক'ব পাৰিলা? No child is more beautiful than my grandson. মোৰ নাতিতকৈ কোনো শিশুৱেই ধুনীয়া নহয়." তেতিয়া এজন মিনিষ্টাৰে, এজন মন্ত্ৰীয়ে থিয় হৈ ক'লে যে অহাকালিলৈ আমি এটা এটা শিশু লৈ আনিম আৰু সেই শিশুসকলক চায়ে আমি মন্তব্য দিম যে কোনটো শিশু আটাইতকৈ ধুনীয়া। The next day, everybody brought a child to the court except Birbal. Akbar asked him, "Why have you not brought a child? Where is the child that is more beautiful than my grandson?" পিছদিনাখন সকলোৱে ৰাজপ্ৰসাদলৈ এটি এটি শিশু লৈ আনিল, কিন্তু বীৰবলে কোনো শিশু নানিলে। আকবৰে তেতিয়া সুধিলে যে বীৰবল, তুমি কিয় শিশু অনা নাই? কোনটো শিশু মোৰ নাতিতকৈ ধুনীয়া? "I have found a child who is the most beautiful child in the entire country. The mother is refusing to let me bring the child to the court.
She does not want strangers to cast an evil eye on her child, replied বীৰবল। তেতিয়া বীৰবলে কি ক'লে যে মই আমাৰ দেশৰ আটাইতকৈ ধুনীয়া শিশু এটা বিচাৰি পাইছোঁ। কিন্তু তেওঁৰ মাকে কি কৈছে যে তেওঁৰ শিশুটোক কোৰ্টলৈ আনিবলৈ অনুমতি নিদিলে। কাৰণ মাকে কি ভাবিছিলে যে তেওঁৰ যি ষ্ট্ৰেঞ্জাৰ্ছ মানে অচিনাকি লোকে তেওঁৰ শিশুটিৰ ওপৰত ইভিল আই দিব। ইভিল আই মানে তোমাৰ এনেকুৱা ধৰণৰ কথা বুজাইছে যে দুষ্ট চকু তেওঁৰ শিশুটিৰ ওপৰত পৰিব আৰু সেই শিশুটি কি হ'ব নজৰ হয়তো লাগিব। এই কথা কৈ মাকে তেওঁৰ শিশুটিক আনিবলৈ নিদিলে বুলি বা অনুমতি নিদিলে বুলি বীৰবলে ৰজাক ক'লে। To this Akbar said, if this is so, we can go and see the child in disgust. Disgust মানে হৈছে ছদ্মবেশ বা ভেকশ্যন ধৰি। তো তেতিয়া আকবৰে কি ক'লে এইটোৱে যদি সঁচা হয় তেতিয়াহ'লে আমি ভেকশ্যন ধৰি সেই শিশুটি চাবলৈ যাম। So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. All of them were shocked as they had never seen an uglier child. তো এই প্ৰেগাপটোত কোৱা হৈছে ইয়াৰ পাছতে কি হ'ল আকবৰ বীৰবল আৰু কেইজনমান মন্ত্ৰী ভেকশ্যন ধৰি সেই শিশুটিক চাবলৈ গ'ল। বীৰবলে তেওঁক কি কৰিলে লিড কৰা মানে হৈছে বাট দেখুৱাই লৈ যোৱা। লিডটো হৈছে এটা পাষ্ট ফৰ্ম, ইয়াৰ যিটো প্ৰেজেণ্ট ফৰ্ম হৈছে সেইটো লিড LEAD। তো ইয়াৰ অৰ্থ হৈছে বাট দেখুৱাই লৈ যোৱা। বীৰবলে কি কৰিলে এটা ডাৰ্টি হাট মানে এটা লেতেৰা জুপুৰি ঘৰলৈ তেওঁ কি কৰিলে সকলোকে বাট দেখুৱাই লৈ গ'ল। য'ত এটি শিশুৱে কি কৰি আছিলে খেলি আছিলে। প্লেয়িং মানে হৈছে খেলা, হিপ মানে হৈছে ডোম। কিহৰ লগত খেলি আছিলে চেণ্ড বালিৰ ডোমৰ লগত সেই শিশুটিয়ে খেলি আছিলে। তো কি কৈছে যে আকবৰ বীৰবল আৰু কেইজনমান মিনিষ্টাৰে ভেকশ্যন ধৰি সেই শিশুটিক চাবলৈ গ'ল। বীৰবলে তেওঁলোকক বাট দেখুৱাই লৈ গ'ল এটা জুপুৰি ঘৰলৈ য'ত শিশুটিয়ে কি কৰি আছিলে সেই শিশুটিকে সকলোৱে চাবলৈ গৈছিলে। সেই শিশুটিয়ে এটা বালিৰ ডোমৰ লগত খেলি আছিলে। সকলোৱে দেখি শ্বকড হৈ গ'ল। সেই শিশুটিক দেখি সকলোৱে আচৰিত হ'ল কাৰণ এজ দে হেড নেভাৰ চিন এন আগলিয়াৰ চাইল্ড। আগলিয়াৰ মানে আটাইতকৈ বেয়া। তেওঁলোকে কিয় শ্বকড হ'ল কিয় আচৰিত হৈ গ'ল তেনেকুৱা বেয়া শিশু দেখিবলৈ কুৎসিত শিশু তেওঁলোকে কেতিয়াও দেখাই নাছিল। The child had a running nose. He had chicken pox marks all over his body. One of his eyes was half shut and was full of dirt. সেই শিশুটি কি হৈছিলে ৰানিং ন'জ মানে কি নাকৰ পৰা এনি টাইম পানী ওলাই থকা মানে শিঙিনুৰে বৈ আছিলে। নাকৰ পানী এনি টাইম ওলাই আছিলে। চিকেন পক্স মানে হৈছে বসন্ত ৰোগ। চিকেন পক্স তেওঁৰ গোটেই শৰীৰতে তেনেকুৱা বসন্ত ৰোগৰ দাগ আছিলে। সেই শিশুটিৰ এটি চকু আধা মেল খোৱা আছিলে আৰু সম্পূৰ্ণ লেতেৰা পেতেৰা কৰি আছিলে। আকবৰ ৱাজ ইৰিটেড এণ্ড ছেইড, বীৰবল, you call this child is the most beautiful. I hope God will forgive me, but I have never seen an uglier child in my life. তেতিয়া বীৰবলে ইৰিটেড হৈ ক'লে যে বীৰবল তুমি এই শিশুটিক ধুনীয়া বুলি কৈছা। ভগৱানে মোক ক্ষমা কৰক কিন্তু মই এনেকুৱা বেয়া কুৎসিত শিশু জীৱনত দেখা নাই। আকবৰে ক'লে। The child's mother overheard Akbar. She was very angry. আকবৰৰ এই কথা সেই শিশুটিৰ মাকে শুনা পালে আৰু তেওঁৰ বহুত খং উঠিল। She picked up the child and screamed at Akbar, how dare you call my child ugly? He is the most beautiful child God could have given me. Get out of here. I don't want strangers to cast their evil eye on my child. এটা এই প্ৰেগাপটোত কোৱা হৈছে যে she picked up the child and screamed at Akbar. Screamed মানে চিঞৰি উঠা। তেওঁ সেই শিশুটি উঠাই ল'লে আৰু আকবৰক চিঞৰি ক'লে, how dare you call my child ugly? তোমাৰ সাহস কেনেকৈ হ'ল যে মোৰ শিশুটিক কুৎসিত বুলি ক'বলৈ? সি হৈছে ভগৱানে মোক দিয়া আটাইতকৈ ধুনীয়া শিশু। এই ঠাইৰ পৰা এতিয়াই আঁতৰি যোৱা। মই অচিনাকি ব্যক্তিৰ নজৰ মোৰ শিশুটিৰ ওপৰত পৰিবলৈ দিব নিবিচাৰোঁ। She wiped her child's face and kissed him. Taking the child inside, she closed the door. Akbar finally agreed with Birbal. He said, you are right, Birbal. All children seem beautiful to their
পেৰেণ্টছ। তেতিয়া কি কৰিলে তেওঁ মানে মাকে শিশুটিৰ মুখখন মোহাৰি দিলে আৰু এটা চুমা খালে। তাৰ পাছত তেওঁ সেই শিশুটিক ভিতৰলৈ লৈ গ'ল আৰু দৰজাখন বন্ধ কৰি দিলে। আকবৰে অৱশেষত বীৰবলৰ কথাত মান্তি হ'ল যে তেতিয়া আকবৰে ক'লে যে তুমি সঁচাকৈ কৈছা বীৰবল, তুমি শুদ্ধ। সকলো শিশুৱে তেওঁ মাক দেউতাকৰ ওচৰত সুন্দৰ। আকবৰৰ পুত্ৰ চালিমৰ এটি পুত্ৰ সন্তান জন্ম হৈছিলে আৰু আকবৰে সেই নাতিনীয়েকৰ লগতেই প্ৰায়ভাগ সময় পাৰ কৰিছিল আৰু দেশৰ যি সমস্যা আছিল সেই সমস্যাৰ প্ৰতি ইগন'ৰ কৰিবলৈ লৈছিল। আৰু ৰাজসভালৈ যেতিয়া আহিছিলে আন আন সমস্যাসমূহ আলোচনা কৰাৰ পৰিৱৰ্তে তেওঁ সেই নাতিনীয়েকৰ কথাই আলোচনা কৰি আছিল। আৰু আকবৰে এদিন ক'লে যে মোৰ নাতি হৈছে আমাৰ দেশৰ বা পৃথিৱীৰ সকলোতকৈ ধুনীয়া শিশু। তেতিয়া সকলোৱে সেই কথা এগ্ৰী কৰিলে, কিন্তু বীৰবলে ৰিফিউজ কৰিলে। বীৰবলে সেই কথা মান্তি নহ'ল আৰু ক'লে যে নিশ্চয়কৈ আপোনাৰ নাতি আটাইতকৈ ধুনীয়া, কিন্তু সকলো মাক দেউতাকৰ ওচৰতেই সকলো সন্তানেই ধুনীয়া। তো আকবৰৰ সেই কথাত খং উঠিল আৰু তেতিয়া এজন মন্ত্ৰীয়ে কি কৰিলে ক'লে যে কালিলৈ আমি এটি শিশু যিটো ধুনীয়া হ'ব এটি শিশু লৈ আনিম আৰু সেই শিশুসকল চাই আমি জাজ কৰিম যে কাৰ শিশু বা কোনটো শিশু আটাইতকৈ সুন্দৰ। তেতিয়া পিছদিনাখন সকলোৱে এটি শিশু আনিলে, কিন্তু বীৰবলে কোনো শিশু লৈ নাহিলে। তেতিয়া আকবৰে সুধিলে যে তুমি কিয় অনা নাই শিশু? তেতিয়া বীৰবলে ক'লে যে মই এটি শিশু পাইছোঁ যিটো শিশু আমাৰ দেশৰ আটাইতকৈ সুন্দৰ শিশু, আটাইতকৈ দেখিবলৈ ধুনীয়া শিশু, কিন্তু তেওঁৰ মাকে মোক তেওঁৰ শিশুটি আনিবলৈ অনুমতি নিদিলে। তেতিয়া আকবৰে এটা উপায় দিলে যে আমি কেইজনমান ছদ্মবেশ ধৰি বা ভেকচন ধৰি সেই শিশুটি চাবলৈ যাম। তাৰপাছত কি হ'ল যে আকবৰ আৰু বীৰবল আৰু কেইজনমান মন্ত্ৰী লগ হৈ ভেকচন ধৰি সেই শিশুটি চাবলৈ গ'ল। বীৰবলে বাট দেখুৱাই লৈ গ'ল এটি প্ৰজাঘৰলৈ, এটি মানে সৰু জুপুৰি ঘৰলৈ, আৰু সেই জুপুৰিতে সেই শিশুটি খেলি আছিল এটা বালিৰ দমত। শিশুটি ইমানেই দেখিবলৈ বেয়া আছিল যে সকলোৱে সেই শিশুটি দেখি আচৰিত হৈ গ'ল। শিশুটিৰ নাকেৰে হেঙুন বৈ আছিল। সেই শিশুটিৰ গোটেই শৰীৰত বসন্ত ৰোগৰ দাগ আছিল। তেতিয়া আকবৰে ক'লে যে ভগৱানে মোক ক্ষমা কৰক, কিন্তু বীৰবল মই এনেকুৱা শিশু মই জীৱনত দেখা নাই, এনেকুৱা কুৎসিত শিশু মই জীৱনত দেখা নাই। তেতিয়া এই কথা মাকে শুনিলে, শিশুটিৰ মাকে শুনিলে আৰু শিশুটিৰ মাকে আকবৰৰ ওপৰত চিঞৰি উঠিল যে তুমি সাহস কেনেকৈ পালা? তেওঁলোকে যিহেতু ছদ্মবেশ ধৰি আছিলে, মাকেও গম পোৱা নাই যে তেওঁ আকবৰ হয়, এজন সম্ৰাট হয়। গতিকে তেওঁ অচিনাকি ব্যক্তি বুলি ভাবিয়ে মাকে কি কৰিলে ভয় নকৰি তেওঁৰ ওপৰত কি হৈ গ'ল খং উঠি চিঞৰি উঠিল যে তুমি কেনেকৈ ক'ব পাৰিলা যে মোৰ শিশুটি আটাইতকৈ দেখিবলৈ কুৎসিত বুলি? তুমি এতিয়াই এই ঠাইৰ পৰা আঁতৰি যোৱা। তেতিয়া মাকে নিজৰ শিশুটিক কোলাত উঠাই ল'লে, মুখখন চফা কৰি যিটো জুপুৰি ঘৰৰ দৰজাখন বন্ধ কৰি দিলে। তেতিয়া আকবৰে গম পালে যে আকবৰে বীৰবলৰ কথাত মান্তি হ'ল যে সকলো শিশুৱে লাগিলে দেখিবলৈ বেয়াই হওক, কিন্তু সকলো শিশুৱে নিজৰ পিতৃ মাতৃৰ ওচৰত সুন্দৰ, মানে সকলো পিতৃ মাতৃয়ে নিজৰ শিশুটিক সুন্দৰ বুলিয়ে ভাবে। তো এইটোৱে আছিল সাধুটো। যদি সাধুটো ভাল পালা তেন্তে এটা লাইক কৰি দিয়া, লগতে এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও এই লেচনটোৰ সম্পূৰ্ণ অসমীয়া অৰ্থ জানিবলৈ পায়। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া। আজিলৈ ইমানেই। থেংক ইউ।